মৰমৰ বাবু, দুৰ্ভগীয়া মাৰ বাপেৰ হালৰ মৰম লবি। একমাত্ৰ ল'ৰা হিচাপে আৰু জীৱনত আটাইতকৈ ভাল পোৱাজনৰ পৰা মানে তোৰ পৰা পোৱা ইমান অপমান সহ্য কৰি কথমপি জীয়াই থাকিব লাগে কাৰণেই। আচলতে তোৰ প্ৰতি আমাৰ অগাধ মৰম আৰু বিশ্বাস আছিল বাবে প্ৰথম অৱস্থাত তই আমাৰ প্ৰতি যথেষ্ট ভাৱ ভক্তি দেখুৱাইছিলি। তিনিজনী ছোৱালীৰ পাছত এটা ল'ৰা হ'বৰ বাবে মা আৰু মই বহুতো সাধনা কৰিছিলো। শিৱৰ ব্ৰত ৰাখি ডিব্ৰুগড়ৰ পৰা ব্ৰহ্মপুত্ৰৰ পানী কঢ়িয়াই আনি তিনিচুকীয়াৰ শিৱধামত পানী ঢালিছিলো। বগৰীতলীয়া সত্ৰত যজ্ঞ কৰিছিলো। এইদৰেই দেৱতাৰ আশীৰ্বাদত জন্ম হোৱা বুলি তোৰ নাম দেৱাশীষ ৰাখিছিলো। ভাবিছিলো মানৱ জীৱনত সকলোৱে ভবাৰ দৰে তয়ে আমাৰ বুঢ়াকালৰ লাখুটি হবি। সৰুতে তই ক্ৰিকেট ভাল পোৱা বাবেই তোক গুৱাহাটীত কোচিং দিয়াইছিলো। অসম টীমত খেলুৱাবৰ বাবে মই যে কিমান চেষ্টা কৰিছিলো তোৰ নিশ্চয় মনত আছে বাবু। তোৰ কুসংগৰ কথা গম পাইছিলো। মই ডিঙিত পিন্ধাই দিয়া সোণৰ চিনডালো বোলে সিহঁতে বিক্ৰী কৰাই পাৰ্টি খাইছিল। হায়াৰ ছেকেণ্ডেৰীৰ পাছত তোক বাহিৰৰ পৃথিৱীখন দেখুৱাবৰ বাবে আৰু তোৰ লগৰ ল'ৰাই লগ ধৰাৰ বাবে মেনেজমেণ্ট পঢ়ুৱাবৰ বাবে দুখন হোটেলৰ এখন বিক্ৰী কৰিছিলো। কিন্তু তোক বেংগালুৰুলৈ পঠিয়াই ভবাৰ দৰে একো নাপালো। পালো মাথো প্ৰতাৰণা, যিটোৰ মোৰ জীৱনৰ ডাঙৰ ভুল আছিল। কিন্তু তাৰ বাবে আজিলৈ তোক একো টান কথা নকলো। সেইটো তোৰ নিশ্চয় মনত আছে। ডাঙৰ জোৱাই লগ লাগি তই ৪-৫টামান ল'ৰাৰ পৰা পইচা আনি চাকৰি দিব নোৱাৰাৰ বাবে মই শান্তিত জীয়াই থাকিব নোৱাৰা হলো। লোকৰ কথা শুনি তই বাৰ্ডেন ল'ব নোৱাৰো বুলি আঁতৰি গুচি গলি। তই মোৰ চেকৰ পাত চুৰি কৰি মিছা চহী কৰি বেংকৰ টকা উলিয়াই নিলি। ডিগবৈত খোলা ধাবাৰ পৰাও তোক পইচা দি আছিলো। তাৰ পাছতো মাৰ পৰা ১ লাখ টকা মিছা কথা কৈ লৈ আহিলি, যাৰ বাবে ধাবা বন্ধ কৰি দিবলগীয়া হ'ল। মই ভিস্তা গাড়ীখন বন্ধকৰ পৰা উলিয়াই দিবলৈ কবলৈ যোৱাত ডেগাৰখন হাতত লৈ মোক ONGC গীতৰ সন্মুখত মানুহৰ আগত মাৰিবলৈ খেদি আহিছিলে। তহঁতৰ লগত মৃত্যু পৰ্যন্ত থাকিম বুলি কল্পনা কৰিছিলো। ইমান মৰম কৰা স্বত্তেও তোক বিচাৰি তোৰ ঘৰলৈ যাওঁতে দুৱাৰ মুখৰ পৰা বোৱাৰীয়ে ঘৰত সোমাবলৈ নিদিলে। ইমান আঘাত, ইমান অপমান মই কেনেকৈ সহ্য কৰিম? একমাত্ৰ পুত্ৰ জীয়াই থাকোঁতেই আজি মোৰ এই অৱস্থা। বেয়া নাপাবি, কথা লিখোঁতে কথা ওলাই গৈছে। মই লিখা কথাও যে মিছা নহয় তই জান। সেই বাবু, যি বাবুৱে লগৰ ল'ৰাক বুজনি দিয়ে সি বেয়া হৈ যাব নোৱাৰে। আমাৰ আজিও বিশ্বাস আছে। আমাৰ ভৰি মালিচ কৰি যে তই শুবলৈ গৈছিলি সেই বাবুটো বদলি হৈ গলি কিয়? আমি দুয়ো তোৰ ওচৰত হাতজোৰ কৰি ক্ষমা খুজিছো। বিচাৰিছো অজানিতে কৰা ভুলৰ বাবে ক্ষমা কৰি দিবি। মনৰ দুখতে বহুত কথা লিখিলো, আৰু যে তোক লগ নাপাওঁ